সাম্প্ৰদায়িকতাৰ ৰাজনীতি নকৰে যে হিন্দুৱে সাম্প্ৰদায়িকতা নকৰে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে এটা বিশেষ সম্প্ৰদায় এটা বিশেষ ধৰ্মই কোনোবাই যদি অসমত সাম্প্ৰদায়িকতা কৰে এটাই জনগোষ্ঠীয়ে কৰে এটা ধৰ্মৰ লোকে কৰে আন কোনো ধৰ্মৰ লোকে সাম্প্ৰদায়িকতাবাদ নকৰে মোদী চৰকাৰৰ পৰা চৰকাৰী ঘৰ চৰকাৰী চাকৰি ৰেচন কাৰ্ড 1250 টকা ললে কিন্তু ভোট দিলে কংগ্ৰেছক অসমৰ সংখ্যালঘুৱে কেৱল ভোট দিছে কংগ্ৰেছক অসমৰ সংখ্যালঘু সমষ্টিত বিজেপিয়ে মাত্ৰ 3% ভোট পাইছে বাংলাদেশী মূলৰ সংখ্যালঘু লোকক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহাবিস্ফোৰণ শুনো আহক নিজৰ ভাষণত কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা এই নিৰ্বাচনে প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতা নকৰে কোনোবাই যদি অসমত সাম্প্ৰদায়িকতা কৰে এটাই জনগোষ্ঠীয়ে কৰে এটা ধৰ্মৰ লোকে কৰে আন কোনো ধৰ্মৰ লোকে সাম্প্ৰদায়িকতাবাদ নকৰে এইবাৰৰ নিৰ্বাচনত সেই কথা প্ৰমাণ হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিপক্ষে কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিছে বিজুলী কলিতা মেধিৰ বিৰুদ্ধে কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিছে কোনোবাই দিলীপ শইকীয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে অসমৰ সংখ্যাগুৰু ৰাইজে যোগ্যতা আশা আকাংক্ষা আৰু অভাৱ অভিযোগৰ ভিতৰত ভিত্তি কৰি আমাকো ভোট দিছে আমাৰ বিপক্ষে থকা দলটোকো ভোট দিছে ৰাস্তা কতো হোৱা নাই চাকৰি কোনেও পোৱা নাই মানি লোৱাৰ পিছতো আমাৰ কিন্তু এছাম লোকৰ চৰকাৰৰ প্ৰতি অভিযোগ নাথাকে কংগ্ৰেছৰ দিনত চৰত মাটিৰ পট্টা পোৱা নাই কংগ্ৰেছৰ দিনত সংখ্যালঘু সম্প্ৰদায় লোকে দৰিদ্ৰতাৰ বাবে তিল তিলকৈ জীৱন যাপন কৰিছে সংখ্যালঘু অঞ্চলত এটাও ৰাস্তা নাই বিজুলী বাতি যোৱা নাই মূল্য বৃদ্ধিৰ কথা চিন্তা কৰা নাই কোন কাৰ্যকৰ্তাই কি পাইছে চিন্তা কৰা নাই সংখ্যালঘু ৰাইজে কংগ্ৰেছক ভোটৰে উপচাই দি আহিছিল আৰু এইবাৰো ভোটেৰে উপচাই দিছে অসমৰ বাবে আমি শিকিবলগীয়া কথা যিবিলাকে বিজেপি কিমান দিন সাম্প্ৰদায়িকতাবাদী বুলি কৈ আহিছিল আমি বিজেপিয়ে ক'ব পাৰো যে আমি যদি হিন্দু সমাজৰ হৈও কৰবাত থিয় হৈছো অসমীয়া সমাজৰ হৈ যদি আমি থিয় হৈছো জনজাতীয় ৰাইজৰ হৈ যদি আমি থিয় হৈছো 100টা ভোটৰ 100টা ভোট আমি পোৱা নাই আমাৰ কোনো এজন সংসদ 10 লাখ 12 লাখ ভোটত বিজয়ী হোৱা নাই কিন্তু যদি কৰিমগঞ্জক বাদ দি অসমৰ যদি আমি বাংলাদেশৰ মূলৰ সংখ্যালঘু লোকসকলৰ ভোটৰ কেন্দ্ৰবিলাক যদি চাব যাওঁ 100টা ভোটৰ 99টা 100টা ভোটেই মাত্ৰ কংগ্ৰেছ দলে লাভ কৰিছে আগতে তেওঁলোকৰ ঠিকা বদৰুদ্দিন আজমলৰ লগত আছিল এতিয়া ঠিকাটো ৰকিবুল হুছেইনৰ গালৈকে হস্তান্তৰিত হ'ল মাত্ৰ ঠিকাৰ পৰিৱৰ্তন হ'ল কিন্তু দলৰ পৰিৱৰ্তন নহল সাম্প্ৰদায়িকতাবাদী চিন্তাৰ পৰিৱৰ্তন নহল আজি কোনে সাম্প্ৰদায়িকতাবাদী কৰে নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বাগবৰতো দেখা পাব জনিয়াতো দেখা পাব যিজন মানুহে মোদীজীয়ে দিয়া ঘৰত বাস কৰে যিজন মানুহে মোদীজীয়ে দিয়া ইলেক্ট্ৰিচিটিৰ সহায়ত বিজুলীৰ পোহৰ লয় যিজন ব্যক্তিয়ে শৌচাগাৰত যায় মোদীজীয়ে দিয়া শৌচালয় 10 তাৰিখে বেংকৰ একাউণ্টত যিজন ব্যক্তিৰ ঘৰত 1250 টকা জমা হয় সেইজন ব্যক্তিয়েও ভোটৰ কেন্দ্ৰত সাহসেৰে গৈ কংগ্ৰেছ দলক ভোট দিছে নৰেন্দ্ৰ মোদীক ভোট দিয়া নাই সাম্প্ৰদায়িকতাবাদৰ ইমান চৰম নিদৰ্শন আগতে কতো কেতিয়াও প্ৰকাশ হোৱা নাছিল আপোনালোকে চিন্তা কৰক যিজন ব্যক্তিৰ পৰিয়ালে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে
যিজন ব্যক্তিৰ পৰিয়ালে মোদীজীয়ে দিয়া ঘৰ পাইছে, ইলেক্ট্ৰিচিটি পাইছে, ঘৰৰ সন্মুখৰ ৰাস্তা পকী হৈছে, স্কুল পকী হৈছে, সেইজন ব্যক্তিয়ে বস্তুৰ দামৰ কথা চিন্তা কৰা নাই। সেইজন ব্যক্তি আন একোৱেই চিন্তা কৰা নাই, এটাই চিন্তা কৰিছে মোদী হাটাও, তাৰ বাদে আৰু একো চিন্তা কৰা নাই। কিন্তু হিন্দু সমাজ ধৰ্ম নিৰপেক্ষভাৱেই আমি চিন্তা কৰা নাই মোদী বাঁচাও। কোনোবাই মোদীক ভোট দিছো, কোনোবাই মোদীক ভোট দিয়া নাই। কিন্তু বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে কংগ্ৰেছ চৰকাৰ ৰাজ্যত থাকিলেও পেট্ৰলৰ দাম 300 টকা হ'লেও তেওঁলোকে কংগ্ৰেছকে দিব, কাৰণ অসমখনৰ ওপৰত তেওঁলোকে অহা 10 বছৰৰ ভিতৰত অসমখনক তেওঁলোকে দখল কৰিব লাগে, সেয়ে হৈছে তেওঁলোকৰ একমাত্ৰ লক্ষ্য। নিৰ্বাচনৰ সময়ত মাত্ৰ মডেল কোড অফ কণ্ডাক্ট আছিল। আমি মন্ত্ৰীসকলে অফিচত অহা নাছিলো। মই নিৰ্বাচনৰ কামত ৰাজ্যৰ বাহিৰত আছিলো। এই তিনিটা সময়ৰ ভিতৰতে তেওঁলোকে লখিমপুৰত থানা আক্ৰমণ কৰিলে। এই সময়ৰ ভিতৰতে বৰপেটাৰ হিন্দু গাঁৱত তেখেতসকলে আহি সংঘবদ্ধ আক্ৰমণ চলালে। আৰু এই এমাহৰ ভিতৰতে তেওঁলোকে কোকৰাঝাৰত কোচ ৰাজবংশী গাঁৱত গৈ তেওঁলোকে মাটি দখলৰ অভিযান চলালে। মাত্ৰ মডেল কোড অফ কণ্ডাক্টৰ কাৰণে এমাহ মাত্ৰ বিজেপি চৰকাৰখন শুই থকা নাছিল, মাত্ৰ নিষ্ক্ৰিয় হৈ আছে। এমাহ নিষ্ক্ৰিয় হওঁতে তিনিটাকৈ সংঘবদ্ধ আক্ৰমণ, আৰু এইখন অসমত যেতিয়া বিজেপিৰ চৰকাৰ নাথাকিব, দিনে নিশাই এনেকুৱা কিমান আক্ৰমণ চলিব তাক মাত্ৰ আমি কল্পনা কৰাৰ প্ৰয়োজন। হৰাৰ পিছত কংগ্ৰেছ দলে বিভিন্ন ধৰণে আনন্দ কৰিছে। পৃথিৱীৰ গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড, এইটো ৰেকৰ্ড হ'ব হাৰা পাৰ্টীয়ে ফূৰ্তি কৰা আৰু হাৰা পাৰ্টীয়েও সম্বৰ্ধনা গ্ৰহণ কৰাৰ। মই তাৰ বিষয়ে ক'বলৈ নাযাওঁ। হাৰি সম্বৰ্ধনা ল'ম নে জিকি সম্বৰ্ধনা ল'ম সেয়া মোৰ ব্যক্তিগত পচন্দ, কিন্তু আজি আমি সম্বৰ্ধনা জনাইছো বিজয়ী বীৰসকলক। আমি বিজয়ী বীৰসকলক ইয়াত আমি সম্বৰ্ধনা জনাইছো। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছ দলে এই নিৰ্বাচনত 80 লাখ ভোট লাভ কৰিছে। কংগ্ৰেছ দল বুলি কওঁতে আমি কাক বুজো? জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ সমৰ্থনত যিমান দল আছিল সকলোবিলাকক যদি আমি একত্ৰিত কৰোঁ, এই নিৰ্বাচনত তেওঁলোকে লাভ কৰা ভোটৰ সংখ্যা আছিলে 39%। আমি 47%, তেওঁলোক 39%। কিন্তু এই 39%-এ আচল তথ্য নিদিয়ে। এই 39% তেওঁলোকে অসমৰ চুকে কোণৰ পৰা লোৱা নাই। উজনিৰ পৰা নামনিলৈ, বৰাকৰ পৰা পাহাৰলৈ, ভৈয়ামৰ পৰা ধুবুৰীলৈ তেওঁলোকে লোৱা নাই। এই গোটেই ভোটৰ 50% ভোট, অৰ্থাৎ এই গোটেই ভোটৰ 30 লাখ ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিৰ পৰা লাভ কৰিছে। অসমৰ সংখ্যালঘু অধ্যুষিত 21টা সমষ্টিতে তেওঁলোকে পোৱা ভোটৰ আধা সংখ্যক ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিতে লাভ কৰিছে। তাৰ মানে যদি আজি বিধানসভাৰ নিৰ্বাচন হ'লহেঁতেন, এই বিধানসভাৰ নিৰ্বাচনৰ ফলাফল কি হ'লহেঁতেন? কংগ্ৰেছ দল 32টা, বিজেপি দল 92টা।